নমস্কাৰ বন্ধুসকল, আজি আমি স্বাস্থ্য ৰক্ষাৰ অতি গুৰুত্বপূৰ্ণ 11টা টিপছৰ বিষয়ে কথা পাতিম। আমি সুস্বাস্থ্যৰে জীৱনৰ বাটত আগবাঢ়িবলৈ হ'লে বা সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰিবলৈ হ'লে স্বাস্থ্য ৰক্ষাৰ এই টিপছবোৰ জানি থোৱাটো অত্যন্ত দৰকাৰী। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি ভাল পায় তেনেহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। 1 নম্বৰ টিপছটো হৈছে, যদিহে আপুনি আপোনাৰ শৰীৰ দুৰ্বল যেন অনুভৱ কৰিছে আৰু আপোনাৰ তেজত হিমোগ্লোবিনৰ মাত্ৰা কমিছে বুলি নিশ্চিত হৈছে, তেনেহ'লে আপোনাৰ শৰীৰত আইৰণৰ অভাৱ ঘটিছে। আৰু আইৰণৰ অভাৱ পূৰণ কৰিবলৈ হ'লে আপুনি ৰাতি শোৱাৰ সময়ত 12টাৰ পৰা 15টামান কিচমিচ ভালদৰে ধুই লৈ এগিলাচ পৰিষ্কাৰ পানীত তিয়াই থ'ব আৰু ৰাতিপুৱা খালী পেটত সেই কিচমিচকেইটা পানী গিলাচেৰে সৈতে একেলগে সেৱন কৰিব। তেতিয়া আপোনাৰ শৰীৰত ঘাটি হোৱা আইৰণৰ অভাৱ 10-15 দিনমানৰ ভিতৰতে পূৰণ হ'ব। 2 নম্বৰ, যদিহে আপোনাৰ ৰাতি ভাল টোপনি নহয় তেনেহ'লে আপোনাৰ শৰীৰত মেগনেছিয়ামৰ ঘাটি হ'ব পাৰে। আপুনি নিয়মীয়াকৈ কেইদিনমান ৰঙালাওৰ গুটিৰ আঞ্জা খাওক। 3 নম্বৰ, যদিহে আপুনি গোটেই দিনটো দুৰ্বল অনুভৱ কৰে তেনেহ'লে আপোনাৰ শৰীৰত জিংকৰ ঘাটি হ'ব পাৰে। জিংকৰ ঘাটি দূৰ কৰিবলৈ আপুনি নিয়মীয়াকৈ কেইদিনমান ডাৰ্ক চকলেট খাওক। 4 নম্বৰ, যদিহে আপুনি ৰাতিপুৱা শুই উঠাৰ পাছতে গা দুৰ্বল অনুভৱ কৰে তেনেহ'লে আপোনাৰ শৰীৰত পটাছিয়ামৰ ঘাটি হ'ব পাৰে। নিয়মীয়াকৈ কেইদিনমান ডাবৰ পানী খাওক। 5 নম্বৰ, যদিহে আপোনাৰ সঘনাই মূৰৰ বিষ হৈ থাকে তেনেহ'লে আপোনাৰ শৰীৰত ছডিয়ামৰ ঘাটি হ'ব পাৰে। ছডিয়ামৰ ঘাটি পূৰণ কৰিবলৈ আপুনি আধা চামুচ পিংক সল্ট এগিলাচ পানীৰ লগত মিহলাই দিনে এবাৰকৈ খাওক। 6 নম্বৰ স্বাস্থ্য টিপছটো হৈছে, যদিহে আপোনাৰ সকলো সময়তে মনলৈ কিছুমান অযথা টেনশ্যন আহি থাকে তেনেহ'লে আপোনাৰ শৰীৰত ভিটামিন ডিৰ ঘাটি হ'ব পাৰে। আৰু ভিটামিন ডিৰ এই ঘাটি পূৰণ কৰিবলৈ আপুনি ডেইলি আধা ঘণ্টাকৈ ৰ'দত থাকক। 7 নম্বৰ টিপছটো হৈছে, আপুনি আপোনাৰ লিভাৰখন সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এচামুচ কেঁচা হালধিৰ ৰস এগিলাচ কুহুমীয়া গৰম পানীৰ লগত মিহলাই খোৱাৰ অভ্যাস কৰক। 8 নম্বৰ টিপছটো হৈছে, আপুনি আপোনাৰ স্মৃতিশক্তি বৃদ্ধি কৰিব বিচাৰিলে প্ৰতিদিনে এটাকৈ বইল কণী খাওক। 9 নম্বৰ টিপছটো হৈছে, যদিহে আপুনি আপোনাৰ মানসিক চাপ দূৰ কৰিব বিচাৰিছে তেনেহ'লে প্ৰতিদিনে আপুনি 5-6টাকৈ কাজু বাদাম খাওক। 10 নম্বৰ স্বাস্থ্য টিপছটো হৈছে, যদিহে আপোনাৰ ৰাতি শুওঁতে নাকৰ শব্দ হয় তেনেহ'লে নাকৰ শব্দ দূৰ কৰিবলৈ হ'লে আপুনি ৰাতিপুৱা এচামুচ পিয়ৰ মৌ খোৱাৰ অভ্যাস কৰক। আৰু 11 নম্বৰ স্বাস্থ্য ৰক্ষাৰ টিপছটো হৈছে, যদিহে আপুনি উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে তেনেহ'লে আপুনি নিয়মীয়াকৈ 4 পৰা 5 চামুচকৈ টেঙা দৈ খোৱাৰ অভ্যাস কৰক। তেতিয়া আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। বন্ধুসকল, স্বাস্থ্য ৰক্ষাৰ অতি গুৰুত্বপূৰ্ণ 11টা টিপছৰ বিষয়ে শুনিলে। আমাৰ চেনেলৰ পৰা এনেধৰণৰ স্বাস্থ্য টিপছ নিয়মিতভাৱে পাবলৈ হ'লে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।